খিৰিকী সহযোগ কৰিছে এয়াৰটেল ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স टू यम हर कर्विंग का जवाब। যি দুখন দলিলৰ কাৰণে বিক্ৰমে আমাৰ পৰা ৫ লাখ টকা বিচাৰিছিল আৰু সেই দুখন দলিলৰ কাৰণে গোস্বামীয়ে ১০ লাখ টকা খৰচ কৰি হয়তো ভাবিছিল যে এইবাৰ তেওঁ আমাৰ ওপৰত পুতক তুলিব। বেচেৰা বেয়াই লাগে। ইয়াকে কয় যে লোকলৈ বোলে হল ফুটি নিজেই মৰে কি হ'ল আপুনি বৰ চিন্তা কৰি আছে যে? আমাৰ কাৰণে চিন্তা হোৱা নাই। বিক্ৰমৰ যিবোৰ বস্তু পুলিচৰ হাতত পৰিল তাত আমাৰ নাম নাই ঠিক, কিন্তু এতিয়াও সেই দুখন দলিল নয়নীৰ হাততে আছে। আৰু এতিয়াতো নয়নীও পুলিচৰ হাতত পৰিল, তাৰ পাছত আমাৰ কি হ'ব আপুনি এবাৰো ভাবি চোৱা নাই? মোৰ বোধেৰে ১০০ কোটিৰ কেলেংকাৰী থকা সেই দুখন কাগজ নয়নীয়ে ইমান সহজে পুলিচৰ হাতত পৰিব নিদিয়ে। কিন্তু কি হ'ল, পুলিচে কেৱল নয়নীৰ ঘৰত দুটামান বাকচ আলমাৰী এইবোৰ জানো তালাচী কৰি বহি থাকিব? তেতিয়াহ'লে কি কৰিব যদি কিবা এটা হয়? হেল্ল', কোনে বিচাৰিছে? এডিশ্যনেল এছ পি? তই কি কলি? ঠিক আছে। কি হ'ল? দেখিলে মই আপোনাক কি কৈছিলো? গোস্বামীয়ে মোৰ কথা পুলিচক কৈছে, আৰু বা কি কি কৈছে কোনে জানে। বিনু, পেপাৰ আজি গৰম হৈ আছে। মানে বিক্ৰম খাৰগড়ে ব্লেকমেইল কৰা লিষ্ট পুলিচৰ হাতত পৰিছে। ১০-১২জন মানুহৰ নাম আছে, তাহাত হৈছে তোমাৰ সুন্দাৰ নামটো নাই। এয়াই চাগে আৰম্ভণি। বৰ পূজাৰীৰে যে কৈছিল কিবা ডাঙৰ অঘটন ঘটিব। অঁ আপুনি বহক বহক। থেংক ইউ। চৰি 2 মিনিট দেৰি হৈ গ'ল। এনিৱেজ কি ল'ব কওক, চাহ কফি? নাই নাই সেইবোৰ দৰকাৰ নাই। মোক মতাৰ কাৰণটোহে। কাৰণটোতো আছেই। আপুনি মিষ্টাৰ ডি গোস্বামীকটো চিনি পায়? পাওঁ, কিন্তু তেওঁৰ লগততো মোৰ সম্পৰ্ক বেয়া জানো, নহ'লেনো গোস্বামীয়ে আপোনাৰ কথা কিয় ক'ব? মোৰ কথা কৈছে? য়েছ, বিক্ৰম খাৰঘৰীয়াৰ লগতো আপোনাৰ কিবা লেনদেন আছিল? নাই নাই সেইবোৰ মিছা কথা, মিছা কথা। তেন্তে সঁচা কথাটো কি মিষ্টাৰ মহন্ত? মই কেনেকৈ জানিম? কিন্তু নয়নী বৰুৱাই কোৱা মতেতো আপুনি বহুত কথাই জানে। নয়নী বৰুৱাই কৈছে, কিন্তু খবৰটো আপুনি নাজানে তেনেহ'লে? কালি ৰাতি তেখেতকো এৰেষ্ট কৰা হৈছে। ধৰি লওক তেওঁৰ ডাইং ষ্টেটমেণ্ট। তেওঁ কৈছে যে আপুনিও বিক্ৰম খাৰঘৰীয়াৰ ব্লেকমেইলৰ চিকাৰ আছিল। কি ভাবিছে মিষ্টাৰ মহন্ত? এক্সকিউজ মি, চাওঁ ফোনটো মোক দিয়ক প্লিজ। ছাৰ, নয়নী বৰুৱাক পুলিচে এৰেষ্ট কৰিছে। আপুনি যিমান সোনকালে পাৰে গুৱাহাটী এৰক ছাৰ। হেল্ল' হেল্ল' ছাৰ। মিষ্টাৰ মহন্ত, এতিয়াতো আপুনি ক'বই লাগিব।
কি হ'ল উঠি আহিলি যে হেৰাও বৰ বেয়া সপোন এটা দেখিলোঁ সপোন অঁ বৌতিক দেখিলোঁ বিচনাৰ কাষত আহি যেন মোক জগাইছেহি কিবা এটা যেন ক'ব খুজিছে সাৰ পোৱাৰ পাছতে মোৰ এনেকুৱা লাগিল যেন বৌতি এফালে দিয়ে গ'ল আজি বাৰু মই এই সপোনটো কিয় দেখিলোঁ মানুহে কেতিয়াবা সপোন দেখে তাতে দুদিনমানৰ পৰা বেছিকে তই শুনৰ কথা চিন্তা কৰি আছ যে সোণ ৰাধা তাৰে কিবা বিপদ আপদ হোৱা নাইতো আপোনালোক ইণ্টেলিজেন্স ব্যুৰো দত্ত বলো দত্ত হয় গোটেই ঘৰটো তন্ন তন্নকৈ তালাচী কৰিব লাগিব গো এণ্ড চাৰ্চ হেল্ল' ৰঞ্জিত কি ইমান পইচা লাগে নে মইনো আৰু এই বিষয়ে কি ক'ম হয় তেওঁ মোৰ জোঁৱাই সেই বুলি তেওঁ কৰা এই অপকৰ্মৰ কাৰণে আপোনালোকে মুক্ত জগৰীয়া কৰিব নোৱাৰে শাস্তি অঁ দেশত এখন আইন আছে যেতিয়া তেওঁ যদি দোষী প্ৰমাণ হয় আইনে যি শাস্তি দিয়ে তেওঁতো মানি ল'বই লাগিব এতিয়ালৈ যথেষ্ট সংখ্যক আপত্তিজনক নথিপত্ৰ আৰু কিছু নগদ ধন জব্দ কৰা হৈছে পুলিচে তালাচী চলাই আছে আৰু দোষী ধৰা নপৰালৈকে তদন্ত চলি থাকিব এতিয়াই ভাঙি পৰিবৰ দৰকাৰ নাই চালে পৃথিৱী উশাহু হ'ব যে মুকলি খিৰিকী খুলি চালে পৃথিৱী উশাহু হ'ব
এতিয়াই ভাঙি পৰিবৰ দৰকাৰ নাই। পুলিচে ধৰিলেতো সকলো নহয়, তাৰ দোষবোৰ আদালতত প্ৰমাণ হ'ব লাগিব। আৰু শৌৰেকত আছে নহয়, জামিনৰ ব্যৱস্থা কৰিব চাগে। তুমি মোক বেয়া পোৱা নাইতো? কি কৰিম কোৱা? এনেকুৱা এটা কাম কৰিব লাগিব বুলি মই ভাবাই নাছিলোঁ। নাই নাই, তই তোৰ কাম কৰিছ, কিন্তু দীপ, এওঁৰ এই অৱস্থাৰ বাবে আমি চব জগৰীয়া। নয়নিবা, মই, মোৰ দেউতা, মোৰ মাহী, আমি চব এজন সহজ সৰল মানুহক এনেকুৱা এটা বাট ল'বলৈ আমিয়ে বাধ্য কৰালোঁ। আৰু তেওঁ চাগে এনেকৈ আমাৰ ওপৰত নিজৰ প্ৰতিশোধ ল'লে। দীপ, ব'লা মই সাজু। দত্ত, নন্দিনী, মই আহোঁ। যোৱাৰ আগত তোমাক এটা খবৰ দি থৈ যাম। দিল্লীৰ পৰা চেটাৰ্জীয়ে ফোন কৰিছে। এঘণ্টামান আগত নয়নী ঢুকাল। ছাৰ, আমি যাওঁ নেকি? ব'লক। কিন্তু আমি নন্দিনীৰ ওচৰলৈ যোৱাটো উচিত। কোনো দৰকাৰ নাই। মিছাতে মানুহে 10টা কথা এনেই উলিয়াব। মানুহে কি কয় সেইটো ডাঙৰ কথা নহয় মা। নয়নিবাৰ মতে শংকৰদাৰ এই অৱস্থাটোৰ কাৰণে আন বহুতো মানুহ দায়ী। আন মানুহ মানে ৰণেন মহন্ত? ৰণেন মহন্ত। আচলতে সেই মানুহটোৱেতো গোটেই খেলটো খেলি আছিল। আগতে কি কৰিছে সকলোবোৰতো গম পাইছাই। নয়নিবাৰ মতে বিক্ৰম খাৰঘৰীয়াক মাৰ্ডাৰ কৰিবলৈ নয়নী বৰুৱাক সেই মানুহজনে উচতাইছিল। হয়তো ভাবিছিল বিক্ৰমক আঁতৰাব পাৰিলে নয়নী বৰুৱাৰ পৰা তেওঁৰ বিৰুদ্ধে থকা সকলোবোৰ প্ৰমাণ খুব সহজে হাত কৰিব পাৰিব। যিবোৰ প্ৰমাণৰ দাম বিক্ৰমে ঠিক কৰিছিল 50 লাখ টকা, আৰু নয়নী বৰুৱাই বিচাৰিলে 3 কোটি টকা। আৰু তেতিয়াই মহন্তৰ মনলৈ আন এটা চক্ৰান্ত আহিল, আৰু শংকৰদাই গম নোপোৱাকৈ ৰণেন মহন্ত উপস্থিত হ'লগৈ নয়নী বৰুৱাৰ দিল্লীৰ ফ্লেটত। ৱেলকাম। মই ভাবিয়ে আছিলোঁ আপুনি কিয় অহা নাই। প্লিজ চিট ডাউন। থেংক ইউ। তাৰপিছত কওক, কি ভাবিলে আপোনালোকে? আনৰ কথা মই ক'ব নোৱাৰো। মই এটা প্ৰপ'জেল লৈ আহিছোঁ। প্ৰপ'জেল? প্ৰপ'জেল। আপোনাক টকাহে লাগে, টকা আপুনি পাই যাব। মানে I mean কেতিয়া? মিষ্টাৰ ৰণেন, আপুনি চাগে নাজানে মই বিক্ৰমক আঁতৰাবলৈ কিমান টকা খৰচ কৰিছোঁ। পগলা মই হোৱা নাই, আপুনি হৈছে।
আপুনি টকাৰ কথা ভাবিছে আৰু টকা নিদিলে কি হ'ব সেইটোতো ভাবি চোৱা নাই চালে পৃথিৱী উশাহু হ'ব যে মুকলি খিৰিকী খুলি চালে পৃথিৱী উশাহু হ'ব যে মুকলি মিষ্টাৰ ৰনেন আপুনি চাগে নাজানে মই বিক্ৰমক আঁতৰাবলৈ কিমান টকা খৰচ কৰিছোঁ খৰচ বুলি কেলেই কৈছে মেডাম ইনভেষ্টমেণ্ট বুলি কওক ইনভেষ্টমেণ্ট আৰু চাওক 3 কোটি টকাটো বহুত টকা আৰু আপোনাক লাগে যেতিয়া আমিতো দিবই লাগিব আমি মানে মোৰ ঠাইত যদি সেই টকাখিনি শংকৰ শইকীয়াই দিয়ে কি ইয়া শংকৰে য়েছ তেওঁ পাৰিব আৰু সেই টকাটো আপোনাক মই উলিয়াই দিম আৰু আপুনি ভাবিছে মই আপোনাৰ এইটো কথা বিশ্বাস কৰিম বিশ্বাসটো কৰিবই লাগিব নহলে আপুনিও যে আমাৰ লগত জেলৰ ভাত খাব লাগিব আৰু বিক্ৰমক হত্যা কৰাৰ প্লেনটোতো আপুনিয়ে কৰিছিল চাওক মই সকলো কথা স্বীকাৰ কৰি এই কাগজখনত চহী কৰি দিছো মই যদি কিবা গণ্ডগোল কৰো তেতিয়াহ'লে কাগজখন দেখুৱাই ৰ'ব কিন্তু শংকৰে যদি না 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 শংকৰে একো নকৰে মই শংকৰৰ ওপৰত প্ৰেছাৰ দিম 1 মিনিট এয়া লওক মোৰ 15 লাখ আপোনাক ঠগিবলৈ গ'লে মই নিজেই বিপদত পৰিম তাৰ প্ৰমাণ এই কাগজখন আৰু তাৰ পাছত ৰণেন মহন্তই শংকৰ দাক পইচা দিবলৈ প্ৰেছাৰ দিবলৈ ধৰিলে আৰু এদিন 3 কোটি টকা আপুনি পাগল হোৱা নাইতো পগলা মই হোৱা নাই আপুনি হৈছে আপুনি টকাৰ কথা ভাবিছে আৰু টকা নিদিলে কি হ'ব সেইটোতো ভাবি চোৱা নাই কিন্তু ইমানবোৰ টকা মই কেনেকৈ মানে আপোনাৰতো বহুত প্ৰপাৰ্টি আছে আৰে 3 কোটি টকা এৰেঞ্জ কৰাটো আপোনাৰ বাবেতো টান কাম নহয় কি হ'ল মই নয়নী বৰুৱাক আহিবলৈ খবৰটো দিম নে নয়নী বৰুৱাৰ লগত সম্পৰ্কটো হঠাৎ ভাল হৈ গ'ল যে কেনেবাকৈ আপুনি বিক্ৰমৰ ৰোলটো প্লে কৰিব খোজা নাইতো কি ক'লে আপুনি ঠিক আছে আপোনাৰ যি খুচি তাকেই কৰক কিন্তু পিছত যেতিয়া বিপদত পৰিব মোক নকব শুনক ভৱিষ্যতে কেতিয়াও বিপদৰ কথা কৈ ভয় নেদেখুৱাব বেয়া কাম কৰিছোঁ যেতিয়া তাৰ ফল ভোগ কৰিবলৈ মই সাজু আছোঁ সেইটো মাত্ৰ 3 দিন আগৰ ঘটনা এতিয়া মানে এতিয়া শংকৰৰ কি হ'ব কাইলৈ তেওঁৰ কোৰ্টৰ প্ৰচিডিউৰত বেইল হ'ব পাৰে আৰু জেঠুৱে নিশ্চয় উকিল লগাবই বাইদেউ বজাৰৰ পৰা কিবা আনিব লাগিব নেকি বজাৰ কিবা লাগে যদি লৈ আহ গৈ যা
হ'ব দিয়ক। বেদ, বাইদেউ তই আগতে প্লেনৰ টিকট কৰিছ নহয়? কৰিছোঁ। ছাৰে লিখি দিয়ে মই গৈ টিকটখন লৈ আহিছিলোঁ। কিন্তু আপুনি ক'ৰবালৈ যাব নেকি? ভাবিছোঁ। ভাবিছোঁ বাবুক ইয়ালৈ লৈ আহোঁ নেকি? নহ'লেচোন আমাৰ লগেই নোহোৱা হ'ল। বেচাৰাটোৱেতো এইবোৰ কথা একো গমেই নাপায়। এইবোৰ কথা লোকৰ মুখত শুনাতকৈ মোৰ মুখৰ পৰাই শুনক। বিনু আৰু অৱনীটো থকাকৈ আহিছে। বিনু, অঁ নব, তুমি যি ভাবিছা এতিয়া আৰু সেইবোৰ ক'ব নালাগে। খিৰিকী সহযোগ কৰিলে এয়াৰটেল ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স। टू यम हर कर्विंग का जवाब।